হেল্ল' গাইজ, গুড ইভিনিং। যিহেতু ছোৱালী এজনীয়ে কমেণ্ট কৰিছে মানে আছাম পুলিচত চাকৰি কৰিবলৈ মন নাই, SSC GDত চাকৰি কৰিবলৈ মন আছে। SSC GDত বোলে 84 পাইছে, কিন্তু তেওঁ আছাম পুলিচত যাবৰ মন বোলে, বুজিছে নহয়। এইটো কমেণ্ট মানে যোনে কৰিছে মোৰে সৈতে ছেইম, যিহেতু ময়ো আপোনালোকৰ তেতিয়া যি আছাম পুলিচ ওলাইছিল আৰু SSC GD ওলাইছে বা ইণ্ডিয়ান আৰ্মি ওলাই থাকে। চ' তেনেকুৱা মোৰ তেতিয়া মানে কি অনলি ড্ৰিমটো আছিল আছাম পুলিচতে। মই আছাম পুলিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিলোঁ আৰু লগতে আপোনালোকৰ SSC GD এক্সামো হৈ গৈছিল। মই এক্সাম দিয়া নাছিলোঁ আৰু লগতে ইণ্ডিয়ান আৰ্মিও হৈছিল। ইণ্ডিয়ান আৰ্মিত মই দিবলৈ গৈছিলোঁ, কিন্তু মই মানে কি ইণ্ডিয়ান আৰ্মি ৰানিঙত ৰখিব পাৰোঁ। মই নিজৰ বিশ্বাস আছে যে মই ৰানিঙত ৰখিব পাৰোঁ আৰু অলপ গ'লে। কিন্তু মই মানে কি মোৰ ড্ৰিমটো মানে চেণ্ট্ৰেলত যোৱা নাছিলে, চ' মই সেইকাৰণে ষ্টেটত গ'লোঁ। চবৰে ড্ৰিম যিহেতু বেলেগ বেলেগ হয়। ইণ্ডিয়ান আৰ্মি মই হেৰি বুলি নকওঁ বা SSC GD হেৰি বুলি নকওঁ, চাকৰিটো বেয়া বুলি নকওঁ, কাৰণ মোৰ মানে কি কিছুমান চিচুৱেশ্যনৰ কাৰণে মানে মই অসমৰ বাহিৰত চাকৰি কৰিবলৈ যাবলৈ মন নাছিলে। সেইটো কাৰণে মই মানে কি অকল ষ্টেট চাকৰিটো বিচাৰিছিলোঁ, মানে ড্ৰিম আছিল মোৰ ষ্টেট চাকৰি, গম পাইছেনে। কিন্তু এনেই মানে কি সকলোৰে ডিম যিহেতু বেলেগ বেলেগ, মোৰ মানে কি কিহৰ কাৰণে মোৰ কিছুমান চিচুৱেশ্যনৰ কাৰণে মই মানে কি আপোনালোকৰ ইণ্ডিয়ান আৰ্মিত যাব নোৱাৰিলোঁ। মানে কি ষ্টেট জবৰ কাৰণে মানে বেছি মানে প্ৰিফেয়াৰ কৰিলোঁ নিজৰ ফালৰ পৰা। ঠিক তেনেকৈ মানে এজনো আপোনালোকৰ কি বুলি কয় SSC GDত ধৰি লওক যাবলৈ মন নাই বা আপোনালোকৰ আছাম পুলিচত যাবলৈ মন। চ' তেখেতৰ কাৰণে এটা বেষ্ট অপৰচুনিটি হোৱা নিচিনা হৈছে। কিহৰ কাৰণে মই আপোনালোকক জনাইছোঁ, যিহেতু এতিয়া বৰ্তমান আপোনালোকৰ SSC GD ৰিটাৰ্ণ হৈ গ'ল। ৰিটাৰ্ণ হোৱাৰ কাৰণে এতিয়া আপোনালোকৰ নৰ্মেলাইজেশ্যন হ'বলৈ আছে, ফিজিকেল হ'বলৈ আছে, আৰু আপোনালোকৰ আছাম পুলিচৰ বৰ্তমানলৈকে এতিয়ালৈকে এডমিট কাৰ্ড ডাউনলোড হোৱা নাই। চ' এটা কথা আপোনালোকক জনাই দিওঁ, ইমান চিন্তা কৰিব নালাগে। যদি আপোনাৰ যদি মানে কি যিটো চেণ্ট্ৰেল জবত যাবলৈ মন নাই, যদি SSC GDত যাবলৈ মন নাই, তেন্তে আপুনি ইমান চিন্তা কৰিব নালাগে, কাৰণ আপুনি 2খন এপইণ্টমেণ্ট আপোনাৰ কাৰণে ভালহে হৈ আহিছে। কাৰণ আপোনালোকে পঢ়াটোও কাম দিছে আৰু লগতে আপোনালোকৰ মক টেষ্টৰ নিচিনাও হৈছে, আৰু লগতে আপুনি গাঁৱত 2খন এপইণ্টমেণ্ট আনিও দেখুৱাব পাৰিব, গম পাইছে নহয়। কিয় কাৰণে মই আপোনাক জনাই আছোঁ, যিহেতু আপুনি এতিয়া SSC GD দিছে। SSC GD দিয়াৰ পিছতো মানে বহুতখিনি সময় পাব, যিখিনি আপোনালোকৰ হেৰি হ'ব, কি বুলি কয় নৰ্মেলাইজেশ্যন হ'বলৈ আছে। তাৰপিছত আপোনালোকৰ ফিজিকেল কাট অফ মাৰিবলৈ আছে। ফিজিকেল কাট অফৰ পিছত আপোনালোকৰ কি বুলি কয় মেডিকেল হ'বলৈ আহিছে। ফিজিকেল হোৱাৰ পিছত মেডিকেল হ'বলৈ গৈ আছে। মেডিকেল হোৱাৰ পিছত ফাইনেল মেৰিট লিষ্ট মাৰিব আপোনালোকৰ SSC GD, গম পাইছে নহয়। যে ছোৱালীজনীয়ে ইমান চিন্তা কৰিব নালাগে, তেওঁ এতিয়া প্ৰিপেৰেশ্যন এৰি নিদিব, কাৰণ SSC GD আপুনি জবটো যিমান পাৰে 100% দিয়ক, আপোনাৰ ফালৰ পৰা জবটো লওক। তাৰ বাহিৰে আপোনাৰ অপৰচুনিটিটো কিমান আপুনি নিজে ভাবি চাওক। SSC GDটো পোৱা চান্স আহি গ'ল, আৰু লগতে আপোনাৰ আছাম পুলিচতো পোৱা চান্স আহি গ'ল, কাৰণ আছাম পুলিচো আপোনালোকৰ ইণ্টাৰভিউটো SSC GD সমানে আপোনালোকৰ শেষ হ'বলৈ ধৰিব। আপোনালোকক মই এই কথাটো জনাই দিলোঁ। আপোনালোকৰ যিটো অসম পুলিচৰ SSC GD যিটো আছে, আপোনালোকৰ মেডিকেল হোৱালৈকে আপোনালোকৰ আছাম পুলিচৰ ফিজিকেল আৰু লগতে কি বুলি কয় ৰিটেন আৰু মেডিকেল, ফিজিকেলৰ লগতে মেডিকেল হয় যদি ফিজিকেল আৰু কি বুলি কয় ৰিটেন হয় আৰু ভাইবা দি পিনে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টলৈ ৱেইট কৰি থাকিব পাৰিব, গম পাইছে নহয়। যেতিয়া আপোনালোকে SSC বাই চান্স ফাৰ্ষ্টে দিলোঁ, আপোনালোকে গোটেই এক্সাম অসমৰ মানে কি যি আপোনালোকৰ আছাম পুলিচক ক্লিয়াৰ কৰি থৈ যাব পাৰিব। যদি বাই চান্স আপোনাৰ কৰিবও মন নাই, বাই চান্স এপইণ্টমেণ্ট আগত আহি গ'ল, ঘৰৰ পৰাতো পঠিয়াবই, আপুনি যাব লাগিবই, যিহেতু চৰকাৰী চাকৰি হয়, বেলেগ বস্তু নহয়। যিহেতু বহুত হেভি বস্তু হয় চৰকাৰী চাকৰি এটা, মানে কি ঘপকতে জইন নকৰোঁ বুলি নকৰিব নোৱাৰে, কৰিব লাগিবই পালে। চ' সেইবাবে মানে কি আপুনি তাত গ'লেও ইয়াত যদি ভালকৈ আপোনালোকে দি থৈ যায়, তেতিয়া আপোনালোকে তাৰপৰা আহি আকৌ আপোনালোকে আছাম পুলিচত জইন কৰি ল'ব পাৰিব, গম পাইছে নহয়। বা যদি সমানে এপইণ্টমেণ্ট ওলাই, আপুনি এটা লেভেল মানে এটা মানে নিজকে যিটো আপোনাৰ কষ্ট মেহনতৰ ফলটো গাঁৱৰ মানুহৰ আগত বা কাৰোবাৰ আগত দেখুৱাব, 2খনকৈ এপইণ্টমেণ্ট ঘৰত মই ৰাখি দিয়া মানে মোৰ কেপাচিটি আছে বুলি, গম পাইছে নহয়। ইমান টেনশ্যন ল'বলৈ দৰকাৰ নাই, কাৰণ আপোনালোকৰ SSC GD চাকৰি হয়। কাৰণ অকণ মানে কি আপোনালোক ষ্টেটত কিছুমানে মানে ঘৰখনৰ মানে কিছুমানে ঘৰৰ প্ৰব্লেমৰ কাৰণে বা কিবা ক্ষেত্ৰত মানে নিজৰ পাৰ্চনেলি প্ৰব্লেমৰ কাৰণে চেণ্ট্ৰেলৰ চাকৰিত যাব মানে মন নকৰে। কিছুমানৰ ধৰি লওক কোনো পাৰ্চনেলি প্ৰব্লেম নাথাকে বা হেৰি কি বুলি কয় ঘৰত তেনেকুৱা প্ৰব্লেম নাথাকে, চ' সিহঁতি যাব পাৰে, সিহঁতৰ টেনশ্যন নাই। যাৰ মানে ড্ৰিম আছে SSC GD বা সিহঁতৰ কাৰণে মই কোৱা নাই, কাৰণ মোক কাকো ডিম'টিভেট কৰাও মতলব নাই। মানে চবৰে নিজৰ চইচৰ ওপৰত ডিপেণ্ড কৰে। যিহেতু ছোৱালীজনীয়ে আছাম পুলিচ বেছি ভাল পায়, মানে কি অসমৰ ষ্টেটৰ চাকৰি কৰিবলৈ ছোৱালীৰ কাৰণে বিশেষকৈ বেছি ভাল পায়, আৰু ষ্টেটৰ চাকৰি কৰিবলৈ, কাৰণ নিজৰ ঘৰখন ছোৱালীবিলাকক মানে বিশেষকৈ ঘৰখন প্ৰয়োজনীয়, বা ল'ৰা ক্ষেত্ৰত হ'লেও ঘৰখন প্ৰয়োজনীয়। মেইন যিমান চেলাৰী হেৰিয়ে নহওক, চেলাৰী যিমান SSC হেৰি হওক বা ষ্টেটৰ যিমান কম নহওক, মানে এটাই বস্তু মানুহৰ মেইন শান্তি এটাই লাগে, ঘৰখন, গম পাইছেনে। ঘৰখনৰ শান্তিৰ কাৰণে ঘৰখন চবকে লাগে। আপোনালোকক মই এষাৰ কথা কৈ দিলোঁ, ঘৰখনৰ নিচিনা বহুতে মানে এতিয়া SSCত চাকৰি কৰি বা কিবাত চাকৰি কৰি এই ঘৰখনৰ কাৰণেই কষ্ট পাইছে। বাকী তাৰ চাকৰি ডিউটিত ইমান কষ্ট নহ'লে ঘৰখনলৈ আহিব নাপায়, যে সেইটো টেনশ্যনতে মানে বহুতে উইক হৈ পৰে, গম পাইছেনে। সেইবাবে তাত বাৰু ট্ৰেইনিঙো দিয়া হয়, যিটো ডিচিপ্লিন ৰখা হয়, ডিচিপ্লিনত মানে আপোনালোকৰ সেইটো মেণ্টেলি ষ্ট্ৰং কৰে। কিন্তু তেবোৰ আপুনি মানে সেই ষ্ট্ৰংটো বেছি সময়লৈ থাকিব নোৱাৰে, আকৌ ভাঙি যায়, গম পাইছেনে। যিহেতু মোৰ বাহিৰত আপোনালোকৰ অসম পুলিচত কওঁতেও যিহেতু মই ধেমাজিত থাকোঁতে ময়ো গম পাইছিলোঁ, মানে ইমান আহিব নোৱাৰিলে মানে পিছলৈ মানে অলপ দিন প্ৰথম কেইদিন পূৰা জছ থাকে, ইমান টেনশ্যন নাই, এমাহ 2 মাহ 6 মাহ 7 মাহ এইবিলাক টেনশ্যন নাই। যেতিয়া দিন হৈ আহি থাকিব আপোনাৰ মানে কি হয়
দিন হৈ আহি থকাৰ লগে লগে আপোনাৰ মানে মনটো নবহা হৈ আহি থাকে। ঘৰৰ ওচৰত কেনেকৈ যাওঁ বা ঘৰখন কেনেকৈ বেছিকৈ পাব পাৰিম তাৰ চিন্তাটো বেছিকৈ অহা হৈ যায়। সেইটো কথা মনত ৰাখিব। মোৰ বুলিয়ে নহয়, এইটো সকলোৰে হয়। যিহেতু মই সকলো ক্ষেত্ৰতে পাইছোঁ, যিমানে চাকৰি কৰি আছে বহুতৰ ক্ষেত্ৰতে মই পাই আছোঁ। যিহেতু অসম পুলিচত চাকৰি কৰাৰ ক্ষেত্ৰতো মই বহুত ল'ৰা পাই আছোঁ, গম পাইছে নহয়। ঘৰখনৰ মেইন ইম্পৰ্টেঞ্চ যিহেতু সকলোৰে, যিহেতু নিজৰ গাঁওখনলৈ সকলোৰে মন পৰে। যিমান য'তে যি চাকৰি নকৰক, যিমান য'তে নাথাকক কিয়, নিজৰ গাঁওখনৰ নিচিনা বা নিজৰ যোনখিনিত বাস কৰোঁ বা নিজৰ ঘৰখনৰ নিচিনা মানে একো হ'বই নোৱাৰে, গম পাইছে নহয়। মই সেইটো কথা আপোনালোকক আজি বুজাই দিলোঁ। যদি বুজি পোৱা নাই মানে কি, যিটো ৰিয়েলিটিটো আপোনালোকে পিছত ৰিয়েলাইজ কৰিব, আৰু যোনে কৰি আছে সিও হয়তো ৰিয়েলাইজ কৰে। চ' সেইটোৱে আৰু মানে কি, এতিয়া যোনজনী ছোৱালীয়ে এতিয়া 84 পাইছে বা কোনোবাই ধৰি লওক সিমান পাই আছে, তাৰো ষ্টেটত চাকৰি কৰিবলৈ মন বা অসম পুলিচত বা ষ্টেটত বা অসম পুলিচ বা ষ্টেট বা অসম পুলিচ যিকোনো যদি চাকৰি কৰিবলৈ মন যায়, চিন্তা কৰিব নালাগে। তোমালোকে সিটো SSC এক্সামটো যেনেকৈ মানে যিমান পাৰা 100% দিয়া, তোমালোকৰ দুইটাতে কাম দি দিব। আপোনালোকৰ SSCটো কাম দি দিব, আৰু লগতে আপোনাৰ যিটো আছিলে হেৰি কি বুলি কয়, আসাম পুলিচতো পঢ়াখিনি কাম দি দিব, ফিজিকেলটো কাম দি দিব। বা আপোনাৰ মানে প্ৰফিটহে হৈ আছে, আপোনাৰ কোনো লোকচান নাই। দুখনকৈ এপইণ্টমেণ্ট যদি কাৰোবাৰ হেৰিত যাবলৈ মন নাই, কি বুলি কয়, চেণ্ট্ৰেলত যাবলৈ মানে দুখনকৈ এপইণ্টমেণ্ট লৈ নিজৰ এটা যিটো হেৰি বঢ়াব পাৰিব, মানে নিজৰ দেখুৱাব পাৰিব যিখিনি কষ্ট কৰিছিলে, আপোনাৰ মেহনতৰ ফলটো কেনেকৈ মানে বহুতখিনি মানে দেখুৱাব পাৰিব নিজৰ মানে দমত, গম পাইছে নহয়। চ' ইমানখিনি আপোনাৰ সুযোগ আছে। যোনে মানে SSCত এতিয়া ভাল মাৰ্ক পাই আছে, ৰানিংটো দুইফালে মানে আপোনালোকৰ দুটা অপৰচুনিটি আহি গ'ল। আপোনালোকে মানে নিজে চিলেক্ট কৰিব পাৰে, গম পাইছে নহয়। আপুনি নিজে চিলেক্ট কৰিব, দুটা অপৰচুনিটি আহি গৈছে। আপুনি নিজে চিলেক্ট কোনটো কৰে আপোনাৰ ওপৰত ডিপেণ্ড কৰিবলৈ গৈ আছে, গম পাইছে নহয়। সেইবাবে ইমান চিন্তা কৰিব নাই। SSCত পাছ কৰিছা, ভালদৰে ফিজিকেল হেৰি কৰা, SSC GD কাৰণে, লগতে আসাম পুলিচো ফিজিকেল হোৱাই নাই যিহেতু, দুইটাই আপোনালোকৰ বেনিফিট হ'বলৈ গৈ আছে, গম পাইছে নহয়। চ' ইমান টেনশ্যন ল'ব নালাগে, বিন্দাছ থাকা, বিন্দাছ হাঁহি ফূৰ্তি কৰি থাকা, একো টেনশ্যন ল'বলগীয়া দৰকাৰ নাই। তোমালোকৰ আসাম পুলিচ আৰু SSC GD দুইটা সমানে এপইণ্টমেণ্ট পাবলৈ গৈ আছা। বাই চান্স SSC GD অকণ আগত যদি ওলাই যায়, SSC GD যিহেতু বহুত লেট হয়, কিন্তু দেই প্ৰচেছটো বহুত লেট হয়, আৰু আসাম পুলিচো লেট হয়। তেবোৰ আসাম পুলিচো এবাৰ ওলাই যোৱাৰ পিছত বেছি লেট নহয়, কিন্তু সেইটো কথা মনত ৰাখিব। চ' নিজৰ ড্ৰিম পূৰা কৰা মানে ধুনীয়া সুযোগ পাইছা, আৰু ভালদৰে কৰিলোঁ। এতিয়া যিহেতু অসম চৰকাৰৰ বহুতখিনি ভেকেঞ্চি ওলাইছে। আৰু আপোনালোকক এটা কথা জনাই দিওঁ যে ফিজিকেলৰ কাৰণে যিবিলাক মানে এনাৰ্জি বস্তু মোৰ ডেছক্ৰিপশ্যন থাকিব, আৰু লগতে আপোনালোকে আসাম পুলিচৰ কাৰণে বিশেষকৈ যিখিনি ইম্পৰ্টেঞ্চ কিতাপ মই আপোনালোকক সদায় কৈ আছোঁ, মোৰ ডেছক্ৰিপশ্যনত ৰাখি থওঁ ইম্পৰ্টেঞ্চ কিতাপবিলাক। আপোনালোকে পাৰিলে তাৰপৰা ল'ব, যদি ভাল লাগে মানে যিটো ইম্পৰ্টেঞ্চ কিতাপ আপোনালোকে ল'বই লাগে, পাৰিলে যদি পাৰে ল'ব, নহ'লে নাই আৰু। ধন্যবাদ। আজি ভিডিঅ'টো কেনেকুৱা পালে নাজানো, ভাল লাগিলে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব। ধন্যবাদ।